আৰু আজি আমাৰ সকলোৰে শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি নলবাৰীলৈ আহিছে আৰু আমাক আশীৰ্বাদ দিলে গতিকে সেইকাৰণেও খুব মনটো ভাল লাগি আছে আৰু তাৰপিছত আহি পেলাই আমি আজি পিংগলেশ্বৰ মন্দিৰত আহিলোঁ আৰু আজি ইয়াত আমাৰ ৰমেশ ডেকা ডাঙৰীয়াই খুব সুন্দৰভাৱে পূজা এভাগ অনুষ্ঠিত কৰিছিলে আমাৰ কাৰণে গতিকে ভগৱন্ত প্ৰভুৰ ওচৰত আহি পেলাই আমি প্ৰাৰ্থনা জনালোঁ সেৱা ল'লোঁ আৰু খুব মনটো ভাল লাগিছে আসলতে আৰু বেছি শক্তি পোৱাৰ নিচিনা লাগিছে মন্দিৰ প্ৰাংগণত আহি সেৱা লৈ পেলাই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা লৈ আৰু যেন শক্তি পাইছোঁ তেনেকুৱা মোদী ডাঙৰীয়াৰ যি গেৰেণ্টি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৱাৰেণ্টি গতিকে সেই দুগৰাকীয়ে হ'ল আমাৰ নেতা মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে তেখেতসকলৰ গেৰেণ্টি আৰু ৱাৰেণ্টি থকাৰ পিছত আমি নাভাবোঁ যে আমাৰ বিশেষ কিবা লাগে কাৰণ সেই গেৰেণ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে আস্থা আৰু নিষ্ঠা ৰাখি পেলাই আমাক আগবঢ়াই দিছে গতিকে ৰাইজৰ কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ গতিকে সেই গেৰেণ্টি আৰু ৱাৰেণ্টি অটুট ৰখাটোৱে আমাৰ দায়িত্ব হ'ব চাওক তেখেত কেৱল ভাৰতীয় জনতা পাৰ্টীতে নাছিলে কিন্তু প্ৰথমতে কংগ্ৰেছত আছিলে তাৰপিছত তেখেতে RJDত আছিলে তাৰপিছত তেখেতে আকৌ ভাৰতীয় জনতা পাৰ্টী আকৌ কংগ্ৰেছ কিন্তু মই জন্মলগ্নৰে পৰা ভাৰতীয় জনতা পাৰ্টী গতিকে আমি ভাৰতীয় জনতা পাৰ্টী নীতি আৰু আদৰ্শৰ ওপৰত আস্থা বিশ্বাস ৰাখি পেলাই ভাৰতীয় জনতা পাৰ্টী কৰি আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টী আজি আমাক আগবঢ়াই দিছে ৰাইজৰ সেৱা কৰাৰ কাৰণে আৰু ইতিমধ্যে আমি গুৱাহাটীৰ ডেপুটি মেয়ৰ হিচাপে দায়িত্বত আছিলোঁ আৰু তেতিয়াও গুৱাহাটীৰ ৰাইজৰ কাৰণে আমাৰ যিমানখিনি কৰণীয় আছিল আমি সেই ধৰণে কাম কৰিছোঁ আৰু আগন্তুক দিনতো আমি তেনেকৈ কৰি যোৱাৰ আমাৰ মানে ইচ্ছা এটা আছে ৰাইজৰ হৈ সেৱা কৰা ৰাইজৰ কাৰণে সেৱা কৰাৰ ইচ্ছা এটা আছে গতিকে সেইকাৰণে আমাক ভোট দিব কাৰণ আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ একো নাছিলে সেই তেতিয়াৰ পৰা মোৰ দেউতা মোৰ স্বামী আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি পেলাই ৰাইজৰ হৈ কাম কৰি গৈ আছোঁ আমাৰ প্ৰত্যাহ্বান আৰু প্ৰতিদ্বন্দ্বী বুলি যদি কওঁ আমাৰ আমি এটাই ক'ম যে আমি যোৱাবাৰতকৈ যাতে আৰু বেছি ভোট পাই পেলাই আমি যাতে জয়যুক্ত হ'ব পাৰোঁ আৰু সেইটোৱে হ'ব আমাৰ আচলতে প্ৰতিদ্বন্দ্বী কাৰণ আমি আমাৰ ভোটৰ সংখ্যাটো কিমান বঢ়াব পাৰিছোঁ তাৰমানে আমি ৰাইজৰ মাজত কিমান সোমাই যাব পাৰিছোঁ আমাৰ দল আৰু সংগঠন আমাৰ নেতাসকল আছে ইমান সুন্দৰ কাম কৰি আছে গতিকে ৰাইজৰ আস্থা আমি আৰু কিমান বেছি ল'ব পাৰিছোঁ সেইটোৱে হ'ব আচলতে আমি সেই পুৰণা আমাৰ যিটো ৰেকৰ্ড যোৱাবাৰ ৰেকৰ্ডটো ভংগ কৰি পেলাই আমি আৰু বেছি ভোট যাতে আমি পাব পাৰোঁ সেইটোৱে আমাৰ এতিয়া প্ৰচেষ্টা চলি আছে।